নমস্কাৰ, ৱেলকাম টু মাই চেনেল ঠাকুৰীয়াছ নেক্সট থট। চাকৰিয়ালসকলে চাকৰিত থকা সময়ত কি বিধি কি নিয়ম পালন কৰিব লাগে আৰু কি নিয়ম পালন কৰিলে তেওঁলোকৰ চাকৰি জীৱনটো সুকলমে পাৰ হয়, আমি সেইখিনিৰ বিষয়ে আজি আলোচনা কৰিব বিচাৰিছোঁ। আজি আমি আলোচনা কৰিম আছাম চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুলৰ বিষয়ে। আছাম চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুলছ 1965 এই বিধিখন আমাৰ সকলো চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। কৰ্মচাৰীৰ আচৰণ বিধিখন আমাৰ অসম ৰাজ্যৰ কৰ্ম সম্পাদনত সংযুক্ত প্ৰতিজন ব্যক্তিয়ে অসম নাগৰিক সেৱা আচৰণ বিধি 1965 চনৰ আওতাৰ ভিতৰত পৰিব। আপোনালোকে এতিয়া চাওক, এই চিভিল ছাৰ্ভেণ্ট আচলতে কি বুজাইছে? এই চিভিল ছাৰ্ভেণ্ট হৈছে কি অসমৰ ৰাজ্যপাল বা অসম চৰকাৰৰ দ্বাৰা কৰ্তৃত্ব প্ৰদান কৰা কোনো ব্যক্তিৰ দ্বাৰা নিযুক্ত যিকোনো কৰ্মচাৰী এই চিভিল ছাৰ্ভেণ্টৰ ভিতৰত পৰিব। আৰু এই চিভিল ছাৰ্ভেণ্টৰ ভিতৰত এজন পিয়নৰ পৰা আদি কৰি এজন অফিচাৰলৈকে ACS অফিচাৰলৈ এইখিনি আমাৰ চিভিল ছাৰ্ভিচ কণ্ডাক্টত পৰিব। IS বিলাক নপৰে বা IPS বিলাক নপৰে, তেওঁলোকে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুলৰ আণ্ডাৰত পৰিব। আৰু অসম চৰকাৰৰ দ্বাৰা যিখিনি আমাৰ এপইণ্টমেণ্ট হয়, পিয়নৰ পৰা আদি কৰি চুইপাৰৰ পৰা আদি কৰি আমাৰ ACS APS বিষয়ালৈকে সকলোখিনি এই চিভিল ছাৰ্ভেণ্টৰ ভিতৰত পৰিব। এতিয়া আমি অসম চৰকাৰৰ কৰ্মচাৰী যিটো আচৰণ বিধি, সেই আচৰণ বিধিত কি আমি কৰিব লাগে, কি কৰিব নালাগে, কোনবিলাক কাম কৰিলে আমি ঠিকমতে চাকৰি জীৱনটো সকলোৱে পাৰ কৰাই দিব পাৰোঁ আৰু কি কাম নকৰিলে আমাৰ অসুবিধা আহি পৰে চাকৰি জীৱনত, কি কাম কৰিলে আমি ডিচিপ্লিনাৰী একশ্যনৰ সন্মুখীন হ'ব পাৰোঁ, কি কাম নকৰিলে আমি ডিচিপ্লিনাৰী একশ্যনৰ সন্মুখীন নোহোৱাকৈ থাকিব পাৰোঁ। এতিয়া উদাহৰণ বুজিবৰ কাৰণে ধৰক, এজন কৰ্মচাৰী কাৰ্যালয়ত 2 দিন অনুপস্থিত, 3 নম্বৰ দিন এটা অফিচত আহিলে কাম আৰম্ভ কৰে। এতিয়া কৰ্মচাৰীজন বহুত কাম কৰা মানুহ, তেওঁৰ ভাল নাম আছে অফিচত, 3 নম্বৰ দিন এটা কাম কৰিব আৰম্ভ কৰিছে। তেওঁক যেতিয়া সুধিলে তুমি এই 2 দিন কিয় অহা নাই, তেতিয়া তেওঁ ক'লে মোৰ গা অসুখ। কিন্তু তেওঁৰ যে এই 2 দিন ধৰি কোনো খবৰ নাই, আহি পেলাই যে তেওঁ সোধাৰ পিছতহে ক'লে, তেওঁ কিন্তু তেতিয়া আচৰণ বিধি উলংঘনৰ আওতাৰ ভিতৰত পৰিব। এজন মানুহে কিবা কাৰণ অফিচত 2 দিন আহিব নোৱাৰিব পাৰে, তেওঁৰ কোনো খবৰ দিয়াৰ হয়তো তেওঁৰ কোনো মাধ্যম নাথাকিব পাৰে, দূৰ ৰিমোট এৰিয়াত থাকে, তেওঁ কোনো মোবাইলৰ নেটৱৰ্ক নাপায় বা কাৰো আগত তেওঁ কথাটো কৈ পঠাব পৰা নাই খবৰটো দিবৰ কাৰণে। তেনে অৱস্থাত তেওঁ মাফ হ'ব যদিহে তেওঁ আহি পেলাই প্ৰথম তেওঁৰ অথৰিটিক কয় যে মই এইদিন এইকাৰণে আহিব পৰা নাছিলোঁ। কিন্তু তেওঁক যেতিয়া সুধিলে, তেওঁ আহি কামো আৰম্ভ কৰিছিল, তেওঁক যেতিয়া সুধিলে বোলে আপুনি এইদিন কিয় অহা নাই, তেতিয়া তেওঁ ক'লে মই এইদিন অসুখৰ কাৰণে আহিব নোৱাৰিলোঁ, তেতিয়া কিন্তু আচৰণ বিধি উলংঘনৰ ভিতৰত পৰিব। এজন কৰ্মচাৰী অতি দক্ষ কৰ্মচাৰী, তেওঁ অফিচত ঠিকমতে কাম কৰে, অফিচখনত তেওঁৰ নাম আছে, কিন্তু তেওঁ কি কৰে, অফিচ শেষ হোৱাৰ পিছত 5টা বজাৰ পিছত অফিচ শেষ হোৱাৰ পিছত ঘৰলৈ আহি মদ খাই পেলাই কাষৰ মানুহৰ লগত কাজিয়া কৰে। এইটো কি হ'ব? এইটো দেখ আচৰণ বিধি উলংঘনৰ ভিতৰত পৰিব। তেওঁ চাকৰিয়াল, তেওঁৰ অফিচ আৱাৰ হৈছে 10টাৰ পৰা 5টালৈকে আৰু তেওঁৰ ডিউটি আৱাৰ হৈছে তেওঁৰ 24 ঘণ্টা। এই ডিউটি আৱাৰৰ ভিতৰত তেওঁ কোনোখিনি সময়তে তেওঁ সমাজত তেওঁক বেয়া চাকৰি লৈছে পৰিগণিত কৰিব পৰা এটা কাম কৰিব নোৱাৰে। তেওঁ 5টাৰ পিছত মদ খাই ওচৰ কাজিয়া কৰে, তেতিয়া তেওঁৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন হ'ব। চৰকাৰী চাকৰিয়াল যদি কোনোবাই ভাবে যে মই 5টাৰ পিছত মদ খাই উৎপাত কৰিছোঁ, নহ'ব, তেওঁক আচৰণ বিধি উলংঘনৰ পৰা ৰেহাই নাপাব। আমাৰ ডিউটি আৱাৰ 24 ঘণ্টা, এই 24 ঘণ্টাৰ ভিতৰত তেওঁ কোনো অসামাজিক কাম, অসাংবিধানিক কাম কৰিব নোৱাৰে। এজন সমৃদ্ধ পৰিয়ালৰ লোক, এজন চাকৰিয়াল, তেওঁ কৰিলে কি, এটা ঋণ লৈ গাড়ী এখন কিনিলে, তেওঁ কিন্তু অফিচৰ একো নজনালে। আমাৰ চৰকাৰী চাকৰিৰ দায়িত্ব কি, তেওঁ যদি ঋণ লয় বা গাড়ী লয়, তেওঁ ঊৰ্ধ্বতন কৰ্তৃপক্ষক তেওঁ জনাব লাগে। যদি নজনায়, আচৰণ বিধি উলংঘনৰ ভিতৰত পৰে আৰু তেওঁ ডিচিপ্লিনাৰী একশ্যন লোৱাৰ ব্যৱস্থা থাকিব তেওঁৰ ওপৰত। এজন কৰ্মচাৰী আছে, তেওঁ খুব ভাল কাম কৰে, মই আগৰ উদাহৰণটোৰ নিচিনাকৈ কৈছোঁ, তেওঁ খুব ভাল কাম কৰে, তেওঁৰ অফিচত নাম আছে, তেওঁ ৰাইজক ভাল ছাৰ্ভিচ দিয়ে, তেওঁ কিন্তু কৰে কি, সদায় নিয়মিতভাৱে জুৱাত অংশগ্ৰহণ কৰে। তেওঁ জুৱাত অংশগ্ৰহণ কৰিব নোৱাৰে চৰকাৰী চাকৰিয়াল হিচাপে। তেওঁ অফিচ আৱাৰততো নোৱাৰেই, অফিচাৰৰ পিছতো জুৱাত অংশগ্ৰহণ কৰিব নোৱাৰে। এইটো যদি জুৱাত অংশগ্ৰহণ কৰা কোনোবাই কমপ্লেইন দিয়ে, তেতিয়া তেওঁৰ ওপৰত একশ্যন হোৱাৰ চান্স থাকি যায়, ডিচিপ্লিনাৰী একশ্যন হোৱাৰ চান্স থাকি যায়। এজন কৰ্মচাৰী খুব ভাল কৰ্মচাৰী, তেওঁ খুব ভালকৈ কাম কৰে, আগৰ দিনৰ উদাহৰণ দি দেখাৰ নিচিনাকৈ এইজন কৰ্মচাৰী খুব ভালকৈ কাম কৰে, অফিচত ভালকৈ কাম কৰে, চিভিল ছাৰ্ভিচ দিয়ে, তেওঁ মানুহক, যি মানুহে তেওঁক ভালকৈ এটেণ্ড কৰে, ভালকৈ কাম কৰে, তেওঁক এদিন সদায় তেওঁ কি কৰে, 10টাত আহে, 5টাত গুচি যায়। আচলতে অফিচ আমাৰ 9:30 বজাত, অসম চৰকাৰৰ 9:30 বজাত আহে, 5টাত গুচি যায়। এদিন তেওঁ ঊৰ্ধ্বতন কৰ্তৃপক্ষই ক'লে আজি এইটো আৰ্জেণ্ট কাম আছে, আপুনি এইটো 5টা বজাৰ পিছত থাকি হ'লে কৰি দি যাব।
তেওঁ বুলি ক'লে, কিন্তু অফিচাৰজন তেওঁৰ ৰুমৰ পৰা ওলাই যোৱাৰ পিছতে তেওঁ কৰিলে কি 5টা বজাৰ লগে লগে তেওঁ কাম সামৰি পেলাই তেওঁ অফিচৰ পৰা গুচি আহিল। তেওঁ এইটো ভাবিলে মোৰ অফিচাৰটো 5টালৈকে কাইলৈ কৰিম কামটো, কিন্তু উদাহৰণ কৰ্তৃপক্ষ অফিচাৰজনে কৈ গৈছিলে আপুনি এই কামটো আজি 5টা বজাৰ পিছত হ'লেও শেষ কৰি দিব, কিন্তু নকৰিলে, তেতিয়া কিন্তু তেওঁৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন হ'ব পাৰে। অফিচাৰৰ সাধাৰণতে 5টা, কিন্তু তেওঁ আৰ্জেঞ্চি থাকিলে তেওঁ যদি উদাহৰণ কৰ্তৃপক্ষই কয় যে আজি কামখিনি কৰি যাব লাগিব, তেওঁ কাম কৰিবলৈ বাধ্য এজ এ চাকৰিয়াল। যদি নকৰে তেওঁৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন লগাৰ পূৰ্ণ সম্ভাৱনা থাকে। আন এটা কথালৈ আহিছোঁ, এজন কৰ্মচাৰী অযোগ্য আৰু তেওঁ অদক্ষ, তেওঁৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন লগাব পাৰে নে নোৱাৰে? এইটো আপোনালোকে জানি থওক, নিশ্চয়কৈ পাৰে। এজন কৰ্মচাৰী যদি তেওঁৰ অদক্ষ হয় আৰু যদি অযোগ্য হয়, তথাপি ডিচিপ্লিনাৰী একশ্যন লগোৱা পৰাৰ এটা প্ৰভিজন আছে। কেনেকুৱা? এজন কৰ্মচাৰী অদক্ষ বা অযোগ্য বুলি প্ৰমাণিত হোৱাৰ পিছত তেওঁক নিৰ্দিষ্ট ধৰণৰ ট্ৰেইনিং দি পেলাই, প্ৰশিক্ষণ দি পেলাই তেওঁক ট্ৰেইন আপ কৰি ল'ব লাগিব। সেইটো দায়িত্ব এমপ্লয়াৰৰ, সেইটো দায়িত্ব তেওঁৰ উৰ্ধতন কৰ্তৃপক্ষৰ। তেওঁ যিখিনি অযোগ্যতা আছে, যিখিনি অদক্ষতা আছে, সেই অদক্ষতা দূৰ কৰাৰ বাবে স্পেচিয়েল ট্ৰেইনিং ব্যৱস্থা কৰিব লাগিব। এই ট্ৰেইনিঙত তেওঁ এটেণ্ড কৰিব লাগিব। এই ট্ৰেইনিং এটেণ্ড কৰাৰ পিছত তেওঁ যদি সদায় অদক্ষ হৈ থাকে বা অযোগ্য হৈ থাকে, তেওঁৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন লোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে, পূৰ্ণ অৱকাশ থাকিব। গতিকে অযোগ্যতা আৰু অদক্ষতা ডিচিপ্লিনাৰী একশ্যনৰ পৰা ৰেহাই পোৱা বিধৰ কাম নহয়। আমাৰ আচৰণবিধিত কোৱা আছে যে এইখিনি চৰকাৰী কৰ্মচাৰী কৰিব নালাগে, কিন্তু এইখিনিত বাহিৰে চৰকাৰী কৰ্মচাৰী এজনে চব কৰিব পাৰে নেকি? নোৱাৰে। যিখিনি আচৰণবিধিত উল্লেখ আছে এইখিনি কৰিব নালাগে, তাৰ বাহিৰেও কিছুমান এনেকুৱা কাম আছে যিয়ে সমাজত বেয়া বুলি প্ৰতিপন্ন কৰিব পাৰে চৰকাৰী কৰ্মচাৰীজনক, চৰকাৰৰ ওপৰত দাগ আনিব পাৰে। চৰকাৰে এইখিনি বুলি চৰকাৰী কৰ্মচাৰীৰ সৈতে একশ্যন ল'ব পৰা নাই, বা চৰকাৰে এনেকুৱা ধৰণৰ এমপ্লয়ী ৰাখিছে, যদি চৰকাৰৰ ওপৰত গ্লানিৰ বোজা আহি যায়, তেতিয়া সেনেকুৱা কাম কৰিলে কৰ্মচাৰীজনৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন আচৰণবিধিৰ আধাৰত ল'ব পৰা ব্যৱস্থা থাকে। এজন কৰ্মচাৰী দূৰদৰ্শিতাৰ অভাৱ আৰু সিদ্ধান্তহীনতা তেওঁৰ নলে গধে লগা বন্ধু। দূৰদৰ্শিতাৰ অভাৱ আৰু সিদ্ধান্তহীনতা তেওঁৰ এটা গুণ, বেয়া গুণ আচলতে। তেতিয়া তেওঁৰ ওপৰত আচৰণবিধিৰ উলংঘন হ'ব নে নহয়? এইটো কেৱল এমপ্লয়াৰৰ বা উৰ্ধতন কৰ্তৃপক্ষৰ ডিছক্ৰেশ্যনাৰী পাৱাৰ। কি ডিছক্ৰেশ্যনাৰী পাৱাৰ? যদি এমপ্লয়াৰজনে ভাবে, উৰ্ধতন কৰ্তৃপক্ষই ভাবে যে এওঁক এইখিনি নিৰ্দিষ্ট ট্ৰেইনিং দিয়াৰ পিছতো বা তেওঁক ধুনীয়াকৈ বুজাই দিয়াৰ পিছতো তেওঁ অৱহেলা কৰি পেলাই কামখিনি কৰা নাই, বা দূৰদৰ্শিতাত নেদেখুৱাই তেওঁ এইটো পেলাই থৈ দিছে, এখন চিঠি আহিছে, তেওঁ 10 দিন পেলাই থৈ দিছে, আৰ্জেণ্ট কাম আছিল, তেতিয়া তেওঁ ডিচিপ্লিনাৰী একশ্যনৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। এতিয়া কাগজখন আহিছে নাজানিব পাৰে, কিন্তু তেওঁ উৰ্ধতন কৰি সুধিব লাগিব এইখন কাগজ কি কৰিব লাগিব। তেওঁ যদি পেলাই থৈ দিয়ে, তেওঁ দূৰদৰ্শিতা নেদেখুৱাই, তেতিয়া কিন্তু তেওঁৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন লোৱাৰ পূৰ্ণ অৱকাশ থাকি যায়। ধনৰ অপব্যৱহাৰ যদি কৰে এজন চৰকাৰী কৰ্মচাৰীয়ে, তেওঁৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন হ'বই হ'ব। বাতৰি কাকত বা ছ'চিয়েল মিডিয়াত যদি চৰকাৰী বিৰোধী কিছুমান খবৰ আহে, তেতিয়া আমি সেই চৰকাৰী বিৰোধী খবৰবোৰত আমি কেতিয়াও প্ৰতিক্ৰিয়া দেখুৱাব নোৱাৰোঁ। ছ'চিয়েল মিডিয়াত চৰকাৰৰ বিৰুদ্ধে কিবা এটা লিখিছে, চৰকাৰে নীতি সমালোচনা কৰি কিবা এটা লিখিছে, চৰকাৰে এই নীতিটো ল'ব নালাগিছিল, এইটো কাম কৰিব নালাগিছিল, চৰকাৰ হিচাপে কৈছোঁ দেই, মই কোনো পলিটিকেল পাৰ্টি হিচাপে কোৱা নাই, চৰকাৰে এইটো ল'ব নালাগিছিল, যদি এইখিনি তেওঁৰ প্ৰতিক্ৰিয়া দেখুৱাই, তেতিয়া কিন্তু ডিচিপ্লিনাৰী একশ্যনৰ আওতাৰ ভিতৰত পৰিব। চৰকাৰী কৰ্মচাৰী এজনে যদি কিবা ক'ব লগা হয়, চৰকাৰৰ বিপক্ষে ক'ব লগা হয়, তেওঁ কিন্তু আগতে চৰকাৰৰ পাৰ্মিশ্যন ল'ব লাগিব। চৰকাৰী কৰ্মচাৰী হিচাপে চৰকাৰৰ কোনো পৰিকল্পনা, কোনো নীতিক তেওঁ সমালোচনা কৰিব নোৱাৰে। ইণ্ডিভিজুৱেল হিচাপে পাৰিব, চৰকাৰ হিচাপে নোৱাৰে। চৰকাৰে লোৱা সিদ্ধান্ত, চৰকাৰে লোৱা নীতি, চৰকাৰে লোৱা পৰিকল্পনা তেওঁ নীতিগতভাৱে বিৰোধ কৰিব নোৱাৰে এজ এ চৰকাৰী কৰ্মচাৰী, আৰু এইটো কৰিলে তেওঁৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন লোৱাৰ পূৰ্ণ অৱকাশ থাকি যায়। এজন কৰ্মচাৰীয়ে অফিচ হোৱাৰ সময়ত চৰকাৰৰ বিৰুদ্ধে ক'তো তেওঁ ভাষণ দিব নোৱাৰে, কোনো মিডিয়াত কথা ক'ব নোৱাৰে, আৰু যদি ক'ব লগা হয় অফিচাৰৰ পিছতো তেওঁ চৰকাৰৰ পাৰ্মিশ্যন ল'ব লাগিব। এজন কৰ্মচাৰীয়ে যদি অভ্যাগতভাৱে কামত অৱহেলা কৰি থাকে, এদিন তেওঁৰ গা বেয়া লাগিছে, তেওঁৰ ঘৰত কিবা অসুবিধা আছে, তেওঁ কামটো ভালকৈ কৰিব পৰা নাই, তেওঁ ৰেহাই পাব।
কিন্তু দুৰ্ভাগ্যতভাৱে এটা সদায় অফিচত আহে কিন্তু কাম নকৰে পেলাই থৈ দিয়ে, ডিচিপ্লিনাৰী একশ্যনৰ সন্মুখীন হ'ব। চৰকাৰী কৰ্মচাৰী এজনে এইটো ইম্পৰ্টেণ্ট বস্তু যিটো আজিকালি প্ৰায় ঘটি থাকে। চৰকাৰী কৰ্মচাৰী এজনে তেওঁৰ নিজৰ মন পচন্দ ঠাইলৈ বদলি হ'বলৈ তেওঁৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক হেঁচা দিবলৈ কোনো মন্ত্ৰীৰ ওচৰলৈ গৈছে, তেতিয়া কিন্তু তেওঁ ডিচিপ্লিনাৰী একশ্যনৰ সন্মুখীন হ'ব পাৰে। তেওঁৰ নিজৰ মন পচন্দৰ ঠাইলৈ যাবৰ কাৰণে যদি ঊৰ্ধ্বতন কৰ্তৃপক্ষক হেঁচা দিবলগীয়া হয়, তেওঁ মন্ত্ৰীৰ ওচৰলৈ গৈছে হেঁচা দিবৰ কাৰণে, যদি এইটো প্ৰমাণ হয় তেতিয়াহ'লে তেওঁৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন লোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। কিন্তু আজিকালি এইবিলাক ঘটনা ঘটিয়ে থাকে। মন্ত্ৰীৰ ওচৰত যায়, ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ ওচৰত যায় যে মোক এইটো জেগা লাগে, আপুনি এবাৰ কৈ দিয়ক। আচলতে এইটো কৰিব নোৱাৰে। এজন চৰকাৰী কৰ্মচাৰীয়ে কি কৰিব লাগে, তেওঁ চৰকাৰী কৰ্মচাৰী হৈ থকা সময়ত তেওঁ কি কৰিব লাগে? কৰ্তব্যৰ প্ৰতি সদায় নিষ্ঠাবান হৈ থাকিব লাগে। চৰকাৰী কৰ্মচাৰীৰ ৰূপত যিটো অনুচিত বা অনুপযুক্ত সেইটো কাম কেতিয়াও কৰিব নালাগে। চৰকাৰে সময়ে সময়ে জাৰি কৰা নিৰ্দেশনাবোৰ আখৰে আখৰে পালন কৰিব লাগে। তেওঁ মনেদি বিৰোধিতা কৰিব পাৰে, কিন্তু তেওঁ পালন নকৰাকৈ থাকিব নোৱাৰে, তেওঁ পালন কৰিব লাগিব। আৰু তেওঁ চাকৰিত সম্পূৰ্ণ সততা, পবিত্ৰতা, ন্যায় নীতি আৰু মূল্যবোধ বজাই ৰাখিব লাগিব। এইটো চৰকাৰী কৰ্মচাৰীসকলে সদায় কৰিবলগীয়া কাম। তেতিয়া তেওঁৰ ওপৰত কোনো বিধিগত ব্যৱস্থা লোৱাৰ কোনো অৱকাশ নাথাকে। এজন চৰকাৰী কৰ্মচাৰীয়ে কি কৰিব নালাগে তেওঁ চাকৰিত থকাৰ সময়ত, যাৰ পৰা তেওঁ ডিচিপ্লিনাৰী একশ্যনৰ আওতাৰ বাহিৰত থাকিব। চৰকাৰী কৰ্মচাৰীয়ে কেতিয়াও কাৰো পৰা উপহাৰ গ্ৰহণ কৰিব নালাগে। তেওঁ নিজেও আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ তেওঁৰ হৈ কোনো চৰকাৰী কৰ্মচাৰী হিচাপে থকা সময়ত কাৰো পৰা একো উপহাৰ গ্ৰহণ কৰিব নোৱাৰে আৰু নালাগে। আৰু এইটো প্ৰমাণ হয় তেওঁ অমুকৰ পৰা উপহাৰ লৈছে, উপহাৰ উপঢৌকন, তেওঁৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন হোৱাৰ চান্স থাকিব, আৰু এইটো হ'বই। আৰু এই উপহাৰ কোনবিলাক? উপহাৰ কি বুজিম আমি? কি বুজা যায় আচলতে? এই উপহাৰৰ ভিতৰত থাকিব বিনামূলীয়া পৰিবহণ, থাকিবৰ ব্যৱস্থা, বোলে তেওঁ এক ঠাইত যাব, হোটেলত মোৰ যিটো থকা খোৱাৰ খৰচ আপুনি বহন কৰিব লাগিব, এইটো কৰিব নোৱাৰে। বিনামূলীয়া আহাৰ, অন্য যিকোনো সেৱা বা আৰ্থিক লাভ, এইখিনি তেওঁ কাৰো পৰা লাভ কৰিব নোৱাৰে বা কাৰো পৰা ল'ব নালাগে। যদি তেওঁ কোনো আত্মীয়ৰ পৰা এই সুবিধাখিনি গ্ৰহণ কৰে, তেতিয়াহ'লে এইটো ডিচিপ্লিনাৰী একশ্যন আওতাৰ ভিতৰত নপৰে। তথাপি সাধাৰণ কাৰোবাৰ পৰা এসাঁজ ভাত খাইছে, কোনোবাই কৈছে মই আপোনাক ভাল পাইছোঁ, আপোনাক ভাত এসাঁজ খুৱাম, আপুনি আজি অমুকত যোৱাতে মই ভাড়াটো দিম, এইখিনিত কিন্তু কোনো ডিচিপ্লিনাৰী একশ্যন নপৰে। যদি আত্মীয়ৰ পৰা লৈছে বা যদি তেওঁ কোনোবা চিনা পৰিচয় থকা মানুহ লঘু আহাৰ কেতিয়াবা খুৱাইছে, তেওঁ গাড়ী ভাড়া দিছে, হোটেলৰ খৰচ দিছে, নপৰে। চৰকাৰী কৰ্মচাৰী এজনে তেওঁৰ সন্মানত অনুষ্ঠিত কৰা কোনো সভাত অংশগ্ৰহণ কৰিব নোৱাৰে, কোনো সম্বৰ্ধনা ভাষণ গ্ৰহণ কৰিব নোৱাৰে আৰু কোনো প্ৰশংসা পত্ৰ গ্ৰহণ কৰিব নোৱাৰে। ইয়াৰ অৰ্থটো এইটোৱেই যে চৰকাৰী কৰ্মচাৰী এজনে তেওঁৰ প্ৰশংসাৰ নিমিত্তে কৰাই কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰি থাকে, যদি তেওঁৰ সম্বৰ্ধনাৰ বাবে অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি থাকে, তেতিয়া তেওঁ কামত মনোনিৱেশ কৰিব নোৱাৰে। গতিকে চৰকাৰী কৰ্মচাৰীয়ে কোনো সম্বৰ্ধনা সভা, তেওঁৰ সন্মানৰ বাবে অনুষ্ঠিত কৰা কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰে। চৰকাৰী কৰ্মচাৰীয়ে কেতিয়াও কাৰো পৰা কোনো অনুদান গ্ৰহণ কৰিব নালাগে। কোনো অনুষ্ঠানৰ বাবে তেওঁ কাৰো পৰা অনুদান গ্ৰহণৰ দায়িত্ব ল'ব নালাগে। কোনো এনেকুৱা অনুষ্ঠানত জড়িত হ'ব নালাগে যি অনুষ্ঠানে ৰাইজৰ পৰা বা বেলেগৰ পৰা অনুদান বিচাৰে। এনেকুৱা অনুষ্ঠানৰ পৰা তেওঁ সদায় বিৰত থাকিব লাগে। চৰকাৰী কৰ্মচাৰীয়ে কেতিয়াও, মই ক'লোৱে, কোনো ধন সংগ্ৰহ কৰা অনুষ্ঠানৰ লগত কেতিয়াও জড়িত হ'ব নালাগে। অৰ্থাৎ সামাজিক প্ৰাণী হিচাপে তেওঁ কোনো অনুষ্ঠানত জড়িত হ'ব পাৰে, কিন্তু কোনো ধন তোলা কাৰ্যত, ধন সংগ্ৰহ কৰা কাৰ্যত কেতিয়াও জড়িত হ'ব নালাগে। চৰকাৰী কৰ্মচাৰীয়ে নিয়মিতভাৱে কোনো নিচাগ্ৰস্ত দ্ৰব্য গ্ৰহণ কৰিব নালাগে আৰু নিচাগ্ৰস্ত হৈ কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব নালাগে, যাতে তেওঁক লৈ কয় যে চৰকাৰী কৰ্মচাৰী এজনে এনেকুৱা কৰিছে, চৰকাৰী কৰ্মচাৰীৰ নামতে কলংক, বা চৰকাৰে এনেকুৱা কৰ্মচাৰীক নিযুক্ত কৰিছে যিটো চৰকাৰৰ বদনাম কৰিছে। নিয়মিতভাৱে নিচাগ্ৰস্ত হৈ থাকিব নালাগে আৰু নিচাগ্ৰস্ত হৈ কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব নালাগে। চৰকাৰী কৰ্মচাৰী এজনে ষ্টক শ্বেয়াৰ মাৰ্কেটত তেওঁ বিনিয়োগ কৰিব পাৰিব, কিন্তু যিটো জুৱা ধৰণৰ ব্যৱসায় ষ্টক মাৰ্কেটত আছে,
সেইটোত তেওঁ অংশগ্ৰহণ কৰিব নোৱাৰে। চৰকাৰৰ পূৰ্বানুমতি নোহোৱাকৈ তেওঁ কোনো সম্পত্তি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰে আচলতে, যিটো আমাৰ মাটি কিনা বেচাৰ ক্ষেত্ৰত হয়। বাকী সম্পত্তি আমি নোকোৱাকৈ লৈ থাকোঁ, কিন্তু আমাৰ যদি বেছি এমাউণ্টৰ হেভি এমাউণ্টৰ সম্পত্তি হয় তেতিয়া চৰকাৰক জনোৱাটো নিতান্তই প্ৰয়োজনীয়। চৰকাৰী কৰ্মচাৰী এজনে কোনো বাণিজ্য ব্যৱসায়ত জড়িত হ'ব নোৱাৰে। তেওঁ চৰকাৰী কৰ্মচাৰী এজনে চাকৰি কৰা অৱস্থাত তেওঁ কোনো বেলেগ চাকৰিত জইন কৰিব নোৱাৰে, কোনো বেলেগ চাকৰিত কাম কৰিব নোৱাৰে। মই উদাহৰণ দিছোঁ, এজন চক্ৰ বিষয়া চাৰ্কুল অফিচাৰে তেওঁ চাৰ্কুল অফিচাৰ হৈ থকাৰ সময়তো এটা প্ৰাইভেট কোম্পানীত জড়িত আছিল, আৰু সেই প্ৰাইভেট কোম্পানীত জড়িত থাকি তেওঁ নিয়মিতভাৱে দৰমহা লৈ আছিল। চৰকাৰে যেতিয়া গম পালে তেওঁক লগালগ নিলম্বন কৰিলে, আৰু এতিয়া তেওঁৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলি আছে। তেওঁৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন হ'ব। এতিয়ালৈ তেওঁ ৰেজিষ্টাৰ্ড হোৱা নাই। চৰকাৰী কৰ্মচাৰী এজনে চাকৰিত সোমোৱাৰ পিছত চৰকাৰৰ অনুমতি নোহোৱাকৈ কোনো শিক্ষা গ্ৰহণ কৰিব নোৱাৰে, বেলেগ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে। চাকৰিত সোমোৱাৰ পিছত তেওঁ নতুনকৈ আৰু বেলেগ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে, তেওঁৰ এমপ্লয়াৰৰ অনুমতি নোহোৱাকৈ বা চৰকাৰৰ অনুমতি নোহোৱাকৈ। কাৰণ তেওঁ যদি হঠাৎ পঢ়িব গুচি যায় বা পঢ়াত মনোনিৱেশ কৰে, চৰকাৰী কামত ব্যাঘাত জন্মিব। সেইকাৰণে এই প্ৰভিজনটো ৰাখিছে। নিজৰ ক্ষমতা ব্যৱহাৰ কৰি কোনো তেওঁৰ পৰিয়ালৰ সদস্যক বেলেগ চাকৰিত মকৰল কৰিবৰ কাৰণে কাৰো ওপৰত হেঁচা প্ৰয়োগ কৰিব নোৱাৰে। যদি এইটো প্ৰমাণ হয় যে অমুক চাকৰিয়ালজনে তেওঁৰ পৰিয়ালৰ অমুক সদস্যক চাকৰি দিবৰ কাৰণে অমুকত হেঁচা প্ৰয়োগ কৰিছে, তেতিয়া কিন্তু তেওঁ ডিচিপ্লিনাৰী একশ্যনৰ ওপৰত পৰিব। কোনো ধৰ্মঘট, কোনো প্ৰদৰ্শন, কোনো বিৰোধ আদিত যিটো চৰকাৰৰ বিৰুদ্ধে হয়, এইবিলাকতে অংশগ্ৰহণ কৰিব নোৱাৰে চৰকাৰৰ অনুমতি নোহোৱাকৈ। এটা কথা আপোনালোকে জানি থ'ব, যিকোনো সংগঠনে যেতিয়া কোনো ধৰ্ণাত অংশগ্ৰহণ কৰিব লগা হয় চৰকাৰৰ বিৰুদ্ধে, তেতিয়াও কিন্তু চৰকাৰৰ পাৰ্মিশ্যন ল'ব লগা হয়। তথাপিও কিছুমান সংগঠনে কেতিয়াবা কিছুমান আইন ভংগ কৰি তেওঁলোকে প্ৰদৰ্শন কৰে। কিন্তু চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত এইটো ষ্ট্ৰিক্টলি বাধা আছে যে তেওঁ চৰকাৰৰ অনুমতি নোহোৱাকৈ তেওঁ কোনো চৰকাৰ বিৰোধী ধৰ্মঘটত অংশগ্ৰহণ কৰিব নোৱাৰে। তেওঁ হয়তো চাকৰি গুচি যাব পাৰে তেনেকুৱা কৰিলে। পত্নী বা পতি জীয়াই থকা অৱস্থাত তেওঁ পুনৰ বিবাহ কৰিব নোৱাৰে, ডিচিপ্লিনাৰী একশ্যন হাতত পৰিব। চৰকাৰৰ অনুমতি নোহোৱাকৈ কোনো চৰকাৰী নথি পত্ৰ অন্য আন কোনোবাক হস্তান্তৰিত কৰিব নোৱাৰে। ফিজিকেলি হওক বা ফটো মাৰি হওক তেওঁ এইটো চৰকাৰৰ অনুমতি নোহোৱাকৈ কোনো চৰকাৰী কাম তেওঁ চৰকাৰী কাগজ পত্ৰ বেলেগ হস্তান্তৰ কৰিব নোৱাৰে। যে মই অফিচত কাম কৰি আছোঁ, ফাইলটো ময়ে ডিল কৰোঁ, ফাইলটো মই জানো ক'ত কি আছে, মইতো গমেই পাওঁ, গতিকে কিন্তু ইয়াক এই কাগজখন দিয়াত ফটো এটা মাৰি দিলে অসুবিধা নাই, এইটো নহ'ব। তেওঁ নিজে জানিব চৰকাৰী চাকৰি যে গোপনীয়তা ৰাখিব লাগে, তেওঁ কাকো দিব নোৱাৰে। দিলে কিন্তু তাৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন হ'ব। চৰকাৰী কৰ্মচাৰী এজনে কোনো প্ৰকাশনৰ মালিকত্ব ল'ব নোৱাৰে, কোনো পেপাৰ আদি সম্পাদক হ'ব নোৱাৰে, পৰিচালনা কৰিব নোৱাৰে, কোনো প্ৰচাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰে। চৰকাৰী কৰ্মচাৰী এজনে চৰকাৰৰ অনুমতি নোহোৱাকৈ কোনো অনুসন্ধানত সাক্ষ্য দিব নোৱাৰে। বোলে গাঁৱত এখন কিবা অনুষ্ঠান হৈছে বা তেওঁৰ চহৰখনত কিবা এটা অনুসন্ধান হৈছে, তেওঁক মাতি পঠাইছে, তেওঁ সাক্ষী দিব, তেওঁ নোৱাৰে দিব, চৰকাৰৰ অনুমতি ল'ব লাগিব। যদি সেই অনুসন্ধানত চৰকাৰৰ দ্বাৰা গঠন কৰা অনুসন্ধান হয় বা ন্যায়ালয়ে যদি কিবা অনুসন্ধানৰ টীম গঠন কৰিছে, সেই টীমত তেওঁ সাক্ষ্য দিবৰ কাৰণে চৰকাৰৰ অনুমতিৰ প্ৰয়োজন নাই। চৰকাৰৰ অনুমতি নোহোৱাকৈ তেওঁ কোনো ন্যায়ালয় বা সংবাদ মাধ্যমৰ সহযোগিতা বিচাৰিব নোৱাৰে। এজন চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰৰ কোনো সিদ্ধান্তৰ বিৰুদ্ধে তৎক্ষণাৎ ন্যায়ালয়লৈ যাব নোৱাৰে। আচলতে তেওঁ পাৰ্মিশ্যন ল'ব লাগে প্ৰথমতে, কিন্তু আজিকালি ঘটিয়ে আছে, তেওঁ গুচি যায়, চৰকাৰে ইচ্ছা কৰি একশ্যন ল'ব পাৰে। চৰকাৰৰ কোনো সিদ্ধান্তৰ বিৰোধিতা কৰিব পাৰে এতিয়া চৰকাৰী কৰ্মচাৰী এজনে, তেওঁ লিখিত আকাৰে প্ৰথমে চৰকাৰক জনাব লাগিব। চৰকাৰে যদি ব্যৱস্থা নলয় তেতিয়া ন্যায়ালয় যাব পাৰে। বা চৰকাৰৰ বিৰুদ্ধে চৰকাৰৰ সিদ্ধান্ত বেয়া পাইছোঁ, আপুনি পেপাৰৰ সম্পাদকক কওঁ, আপুনি এইটো বস্তু পেপাৰত ছপাই দিয়ক, মই এইখিনি দিছোঁ, তেওঁ নোৱাৰে, তাৰ ওপৰত ডিচিপ্লিনাৰী একশ্যন হ'ব। কোনো ৰাষ্ট্ৰবিৰোধী সংগঠন বা কোনো অগ্ৰহণযোগ্য সংগঠনৰ সদস্য হ'ব নোৱাৰিব। যিয়ে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িত বা সমাজৰ গ্ৰহণযোগ্যতা নাই বা চৰকাৰে তেওঁক অযোগ্য বুলি ঘোষণা কৰি থৈছে, এনেকুৱা সংগঠনৰ তেওঁ সদস্য হ'ব নোৱাৰিব। এজন চৰকাৰী কৰ্মচাৰী হেবিচুৱেলি ঋণী হ'ব নোৱাৰিব। তাৰমানে নিয়মিতভাৱে তেওঁ ঋণ লৈ থাকে, তেওঁ সেইটো নোৱাৰিব। ঋণ যদি লৈয়ে থাকে, তেওঁ ঋণ কেনেকৈ পৰিশোধ কৰি এইবিলাক চিন্তা কৰি থাকোঁতে তেওঁ চৰকাৰী কামত তেওঁ মনোনিৱেশ কৰিব নোৱাৰিব। সেইকাৰণে নিয়মিতভাৱে হেবিচুৱেলি তেওঁ ঋণ লৈ থাকিব নোৱাৰে। শেষত আৰু এটা সকলোতকৈ ইম্পৰ্টেণ্ট কথা হ'ল, কোনো কৰ্মচাৰীয়ে তেওঁৰ সহকৰ্মী মহিলাৰ ওপৰত কোনো যৌন শোষণৰ নিচিনা কোনো কামত লিপ্ত নহ'ব, নহ'লেতো ডিচিপ্লিনাৰী একশ্যন হ'ব আৰু চাকৰি যোৱাটো খাটাং। গতিকে
চৰকাৰী কৰ্মচাৰীয়ে আমি কি কৰিব লাগে, কি কৰিব নালাগে, কি কৰিলে তেওঁৰ ডিচিপ্লিনাৰী একশ্যন তেওঁৰ ওপৰত আহিব, কি নকৰিলে ডিচিপ্লিনাৰী একশ্যন তেওঁৰ ওপৰত আহিব, কি কৰিলে ডিচিপ্লিনাৰী একশ্যন নাহে, কি নকৰিলে ডিচিপ্লিনাৰী একশ্যন নাহে, এইখিনি আমি থুলমূলকৈ জানিলোঁ। আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে মোক কমেণ্টত লিখিব, মই উত্তৰ দিয়াৰ বাবে চেষ্টা কৰিম। আজিলৈ ইমানে, আৰু এটা বিষয়লৈ আকৌ আহিম। সকলোৱে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।